ওম নমঃ শিৱায় সকলোকে দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফল ভিডিঅ'টো হৈছে অসমীয়া আহিন মাহৰ ২৭ তাৰিখ, আজি ইংৰাজী অক্টোবৰ মাহৰ ১৪ তাৰিখ, আজি বাৰ হ'ব মঙলবাৰ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব কৃষ্ণা অষ্টমী তিথি, আজি নক্ষত্ৰ হ'ব পূৰ্ণবসু নক্ষত্ৰ, আজি যুগ হ'ব শিৱ যুগ, আজি কৰণ হ'ব কৈলৱকৰণ, তাৰপিছতে তৈতিলকৰণ আৰম্ভ হ'ব। আজিৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি। আজিৰ জন্মত কৰ্কট ৰাশি, বিপৱন দেৱগণ, মৰণত দুখ নাই, যোগিনী পূৰ্বে। সূৰ্য উদয় হ'ব ৫:২৫, সূৰ্যাস্ত সময় হ'ব ৫:৫৩। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। মেঘ ৰাশি। আজি মেঘ ৰাশিৰ লোকসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। দিনটো আৰম্ভণিৰ সময়ছোৱাত আপোনালোকৰ কামৰ ব্যস্তনিৰ মাজেৰে পাৰ হ'ব, অৰ্থাৎ ব্যস্ততাৰ বৃদ্ধি পাব বুলি কৈছে। যিসকল সামাজিকভাৱে জড়িত, বিশেষকৈ আপোনালোকৰ সামাজিক জীৱিত বিস্তাৰিত হ'ব আৰু উপকাৰী হ'ব বুলি কৈছে। ঋণ লোৱাৰ যিকোনো ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ এই সময়খিনিত আপোনালোকৰ সন্তানৰ ইতিবাচক কাম কাজে আপোনাক শান্তি কঢ়িয়াই আনিব। তেওঁলোকৰ কিছুমান কাম কাজে আপোনালোকৰ মনত শান্তি দিব বুলি কৈছে, ইতিবাচকতা আনি দিব। বিনিয়োগ সম্পৰ্কৰ প্ৰচেষ্টাৰ বাবে সময় অনুকূল বুলি কৈছে। ঘৰখনৰ ৰক্ষণাবেক্ষণ বা ঘৰখনৰ উন্নতিৰ বাবে বা নতুন কিছুমান বাহন বা কিছু আপোনালোকৰ বাহনেই হওক বা সম্পত্তিয়ে হওক কিনাৰ যি পৰিকল্পনা, সেইখিনি পূৰণ হ'ব পাৰে বুলি কৈছে। অত্যন্ত শুভ দেখা পোৱা গৈছে। একে সময়তে আজি যুৱক যুৱতীসকলে নতুন তথ্য আহৰণ কৰি নিজকে আপডেট কৰি ৰাখিব লাগে বুলি কৈছে। নতুন কথাবোৰ শিকিব লাগে, নতুন নজনা যিখিনি আপোনালোকৰ নলেজ সেইখিনি আহৰণ কৰাৰ বাবে এটা ভাল দিন, আৰু সেইখিনি কিন্তু আগন্তুক আহি থকা দিনত আপোনালোকৰ বাবে বহুত বেছি সহায়ক বুলি প্ৰমাণিত হ'ব, হেল্পফুল হ'ব বুলি কৈছে। লগতে নতুন পাঠ্যক্ৰমৰ বাবেও সময় উলিয়াব লাগে যুৱক যুৱতীসকলে। আজি আপোনালোকৰ জেদি বা আচৰণে, বিশেষকৈ জেদি আচৰণে আপোনালোকৰ পিতৃ মাতৃৰ সৈতে হওক, ভাই ভনীৰ সৈতে হওক সম্পৰ্ক বেয়া কৰি তুলিব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। আজি কোনো সিদ্ধান্ত লোৱাৰ আগতে পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ পৰামৰ্শ লওক বুলি কৈছে। দিনটোৰ প্ৰথম ভাগত ব্যৱসায়ীসকলে ব্যৱসায়ত এটা ভাল প্ৰতিফলন দেখাবলৈ পাৰিব বুলি কৈছে, কামত আগবাঢ়িব। আজি আপোনালোকৰ কামৰ মান উন্নত কৰি আপুনি অধিক লাভ কৰিব পাৰে। কিন্তু দিনটোৰ প্ৰথম ভাগত ব্যৱসায়ীসকলে সচেতন হওক যে সহকৰ্মীসকলৰ সৈতে মতানৈক্য আপোনালোকৰ কামত নেতিবাচক প্ৰভাৱ নেপেলায়, তাৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব, পেলাব পাৰে। কৰ্মসংস্থাপনত থকাসকলে দিনটোৰ প্ৰথম ভাগত অতিৰিক্ত কামৰ বাবে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। ঘৰখনত শান্তি আৰু সুখ বা আপোনালোকৰ শৃংখলা বিৰাজ কৰিব, কিন্তু কিছুমান মনোৰঞ্জন অনুষ্ঠানৰ পৰিকল্পনা কৰা হ'ব পাৰে, যাতে আপোনালোকক জিৰণি লোৱাৰ ক্ষেত্ৰত সহায় কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত কিন্তু আজি কৈছে যে পেট বেয়া হোৱাৰ বাবে অসুস্থ অনুভৱ কৰিব পাৰে। লঘু খাদ্য গ্ৰহণ কৰক আৰু সমস্যাবোৰ থাকিলে চিকিৎসকৰ কাষ চাপিব লাগে, অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ সময় অনুকূল। আজি আপোনালোকৰ প্ৰতিভাক নিখুঁত কৰাৰ সুযোগ অধিক বুলি কৈছে। অভিজ্ঞ লোকৰ বা জনাশুনা লোকৰ নিৰ্দেশনাত তেওঁলোকৰ কথা বতৰাতে হওক, ছাপৰ্টতে হওক সিদ্ধান্ত লোৱাটো ইজি হ'ব, সহজ হ'ব। কোনো বিশেষ প্ৰকল্প কাম আৰম্ভ হ'ব পাৰে। আজি কঠিন সময়ত ঘনিষ্ঠ আত্মীয়ক সহায় কৰিলে আভ্যন্তৰীণ সুখৰ সৃষ্টি হ'ব। খৰচ আপোনালোকৰ আয়তকৈ বেছি হ'ব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত যিমান পাৰে পৰিশোধ কৰিব পৰাকৈ বিশেষকৈ ধাৰ লওক, যিখিনি আপোনালোকে খাদ্য অনুসৰি পাৰে, কেপাচিটি অনুসৰি। খং আৰু জেদীৰ দৰে নেতিবাচক অভ্যাস নিয়ন্ত্ৰণ কৰক। এই সময়ত ঘূৰি ফুৰাটো ফলহীন হ'ব। ব্যৱসায়ত কৰ্মৰ চাপ দিনটোৰ দ্বিতীয়াৰ্ধত অধিক হৈ থাকিব, কিন্তু উল্লেখযোগ্য চুক্তি সম্ভৱ হ'ব পাৰে। স্থবিৰ হৈ পৰা কিছুমান প্ৰকল্প বা কাম পুনৰ আৰম্ভ কৰিবলৈ অভিজ্ঞ ব্যক্তিৰ পৰা সহায় লোৱাটো ভাল হ'ব। আজি অফিচত বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ বোজাৰ সহজে পৰিচালনা কৰিব। পৰিয়ালৰ পৰিৱেশ সুষম আৰু সুখদায়ক হ'ব বুলি কৈছে। বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হ'লে মানসিক শান্তি আহিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত যদি মূৰৰ বিষ দীৰ্ঘদিন ধৰি হৈ আছে কিছু লোকৰ, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বা চিকিৎসা কৰাটো অতিকৈ প্ৰয়োজনীয়। লগতে প্ৰাকৃতিক পদ্ধতিসমূহ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে য়েলো, অৰ্থাৎ য়েলো কালাৰ বা হালধীয়া ৰং, আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 4। যদি আপোনালোকে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। সকলোৰে দিনটো শুভ হওক, সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। বৃষ ৰাশি। দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। দিনটোৰ ভিতৰত ধনাত্মক শক্তি দিনটোৰ প্ৰথম ভাগৰ পৰা আপোনালোকৰ প্ৰাধান্য থাকিব। একে সময়তে আজি আপোনালোকৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ ফলত ইতিবাচক ফল পোৱা যাব। মোবাইল বা ইমেইলৰ জৰিয়তে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে কিছু লোকে। কিছুদিনৰ পৰা সন্মুখীন হৈ অহা বিশেষকৈ সমস্যাৰ সমাধান বিচাৰি যুৱক যুৱতীসকলে সকাহ পাব। আজি কোনো বাধাৰ সন্মুখীন হ'লে আতংকিত হোৱাৰ পৰিৱৰ্তে
ধ্যান আৰু চিন্তা কৰক কেনেকৈ সেই সমস্যাখিনি সমাধান কৰিব পাৰি, সলভ কৰিব পাৰি। সময় নষ্ট কৰাটো ভাল কথা নহয়। যদি আপোনালোকৰ কোনো চৰকাৰী বা আদালত সম্পৰ্কীয় বিষয় চলি আছে, সেইবোৰ তৎকালীনভাৱে তৎক্ষণাত সমাধান কৰাটো গুৰুত্বপূৰ্ণ। নিজৰ পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সন্মান আৰু মৰ্যাদা বজাই ৰাখক বুলি কৈছে দিনটো আৰম্ভণি সময়ৰ পৰা। যিকোনো অনিশ্চিত পৰিস্থিতিত সিদ্ধান্ত লোৱাৰ আগতে আনৰ পৰামৰ্শ বিবেচনা কৰক। কেনেকৈ কয়, তেওঁলোকে কি ধৰণৰ পৰামৰ্শ দিয়ে, কি ধৰণৰ এডভাইচ দিয়ে, কেনেধৰণৰ এডভাইচ দিয়ে, সেইখিনিও কিন্তু আপোনালোকে চাব লাগিব। কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন বিষয়াৰ তিৰস্কাৰৰ সন্মুখীন হ'ব পাৰে, গতিকে কামখিনি নিয়াৰিকৈ কৰক। পৰিয়ালৰ পৰিৱেশ দিনটো প্ৰথম ভাগত সুষম আৰু শান্তিপূৰ্ণ হ'ব, কিন্তু বিবাহৰ বাহিৰৰ প্ৰেমে কিছু লোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, যিসকলে তেনেকুৱা ধৰণৰ কামত জড়িত হৈছে। কিন্তু সাৱধান হ'ব, গতিকে সাৱধান হোৱাটো নিজৰ কাৰণে ভাল। আজি হতাশাৰ দৰে অৱস্থা অনুভৱ কৰিব পাৰে দিনটো প্ৰথম ভাগত। অৱশ্যে আজি মনোযোগ দিলে বুজিব যে ইমান এটা গুৰুত্ব সমস্যা নহয়। কিবা এটা সমস্যা হৈ আছে যদি সেই সমস্যাখিনি সমাধানৰ বাবে যদি আপোনালোকে অলপ ভালকৈ দকৈ চিন্তা কৰি কামখিনি কৰে, নিশ্চয়কৈ সেইখিনি সমাধান ইজিলি সলভ কৰিব পাৰিব, সহজে সমাধান কৰিব পাৰিব। দিনটো দ্বিতীয়াৰ্ধলৈ কৈছে যে এইটো এটা উপকাৰী সময়। এই সময়খিনি, এই দ্বিতীয় ভাগটো হৈছে অত্যন্ত শুভ আপোনালোকৰ বাবে। বাকী থকা যিখিনি কাম আছে সময়মতে সম্পূৰ্ণ কৰক, যাৰ ফলত আপুনি অন্য কাৰ্যকলাপত বা কামতো ভালদৰে মনোনিৱেশ কৰিব পাৰিব। আজি আপোনালোকৰ জীৱন ধাৰণৰ যি মান উন্নত কৰাৰ যি প্ৰচেষ্টা বহুলাংশে বিশেষকৈ সফল হ'ব। আপুনি ইতিবাচক আৰু আশাবাদী অনুভৱ কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। পঢ়া শুনাৰ পৰা বিৰতি লৈ নিজৰ প্ৰিয় কামত বিশেষকৈ জড়িত হ'ব পাৰে। আজি পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সন্মান বজাই ৰাখক বুলি কৈছে। আজি বিষ ৰাশি জাতক জাতিকাসকলে ঘৰুৱা সামগ্ৰী ক্ৰয় কৰাৰ সময়ত বাজেটৰ অৱহেলা নকৰিব। আজি আপোনালোকৰ সন্তানৰ কেৰিয়াৰ আৰু বিবাহক লৈ চিন্তা হ'ব পাৰে বিবাহিত লোকসকলৰ। শান্তি বজাই ৰাখিবলৈ আপুনি আধ্যাত্মিক কাম কাজত অধিক মনোনিৱেশ কৰিব লাগিব। ব্যৱসায়িক কাৰ্যকলাপ সংঘটিত হৈ থাকিব, কিন্তু বিপণন উন্নত কৰিবলৈ, ব্যৱসায়টো আগবঢ়াই নিবলৈ পৰিকল্পনাৰ যথেষ্ট পৰিমাণে প্ৰয়োজন আছে। যিকোনো বাকী থকা পে'মেণ্ট যথেষ্ট সকাহ কঢ়িয়াই আনিব পালে বিশেষকৈ আপোনালোকৰ যে আৰ্থিক অৱস্থা ভাল কৰিব। কৰ্মসংস্থাপনত থকাসকলে ঊৰ্ধ্বতন বিষয়ৰ পৰা সহায় লাভ কৰি থাকিব। পাৰিবাৰিক বিষয়ত বাহিৰৰ মানুহক হস্তক্ষেপ পৰিহাৰ কৰক, সোমাবলৈ নিদিব। ঘৰখনত সমস্যা হৈছে, ঘৰখনত কিবা এটা কাম কৰি আছে, বেলেগৰ মানুহক বিশেষকৈ সোমাবলৈ একেবাৰে নিদিব বুলি কৈছে। আজি প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে। আজি ভৰিৰ বিষ আৰু কিছু লোকৰ গাঁঠি বিশেষ সমস্যা বিশেষকৈ অশান্তি দিব পাৰে। কামৰ লগতে জিৰণি লওক বুলি কৈছে। যিমানে কাম নকৰি নাথাকক কিয় নিজৰ স্বাস্থ্যৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব। লগতে আপোনালোকৰ কৈছে যে এই সময়খিনিত জাংক ফুড পৰিহাৰ কৰিব লাগিব। জাংক ফুড বিশেষকৈ আপোনালোকক খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে বা আঁতৰি থাকক। নিশ্চয়কৈ পেটৰ যি সমস্যা সেইখিনি ঠিক হ'ব। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 2। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। দিনটো ভালদৰে পাৰ হওক। মহাদেৱৰ কৃপাত আপোনালোকৰ বজৰং বলী কৃপাত আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক, তাৰে কামনা কৰিছোঁ। এইবাৰ আহিছোঁ ৰাশিফল কেইটানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ, মিথুন ৰাশি। আজি কামৰ বোজা হ'ব। নিজৰ ওপৰত গুৰুত্ব দিয়ক আৰু নিজকে শক্তিশালী কৰি ৰাখক, যি আপোনালোকৰ সমস্যাসমূহ দ্ৰুতভাৱে সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰিব। আৰু লগতে আজি আপোনালোকৰ ব্যস্ততাৰ পৰা কিছু সময় জিৰণি আৰু আনন্দৰ বাবে মুক্ত কৰিব। বন্ধু বান্ধৱীৰ সৈতে সামাজিকভাৱে মিলিত হোৱাৰ সুযোগ পাব। মনত ৰাখিব যে আকাংক্ষিত সফলতা লাভ কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন হ'ব। নিজৰ কৃতিত্ব আনক দেখুৱাই দিয়াটো ভাল নহয়। লগতে আজি আপোনালোকৰ ব্যক্তিগত বিষয়টো কাকো হস্তক্ষেপ কৰিবলৈ নিদিব। পৰিয়ালৰ কোনো সদস্যক বিশেষকৈ আপোনালোকৰ সহায়ৰ প্ৰয়োজন হ'ব পাৰে, খাদ্য অনুসৰি হেল্প কৰক। ব্যৱসায় দিনটো প্ৰথম ভাগত যদি আপুনি আপোনালোকৰ ব্যৱসায়ত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে সেইবোৰ ভাল সময় বুলি কৈছে। সম্পূৰ্ণ তথ্য নিশ্চয়কৈ সংগ্ৰহ কৰক। বিপণন সম্পৰ্কীয় কামত বেছি সময় খৰচ নকৰিব, কিয়নো ইয়াৰ পৰা কোনো লাভ নহ'ব পাৰে। আজি কাৰ্যালয়ত সহকৰ্মীসকলৰ সৈতে আপোনালোকৰ যি সমন্বয় আপোনালোকে উন্নত কৰিব লাগিব, উন্নত সমন্বয় হ'ব আৰু কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখিব। দিনটো এই সময়খিনিত কিন্তু দিনটো প্ৰথম ভাগত বিশেষকৈ এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে। কিছুমান অনুষ্ঠান সম্পৰ্কীয় পৰিকল্পনা ঘৰতে হ'ব পাৰে। যুৱক যুৱতীসকলে বিপৰীত লিংগৰ লোকৰ সৈতে মোকাবিলা কৰাৰ সময়ত বা কিছুমান কম্পিটিশ্যন কৰাৰ সময়তে হওক, কাম কৰাৰ সময়তে হওক, নিজৰ আত্মসন্মানৰ প্ৰতি সচেতন হ'ব লাগে। কাহ চৰ্দিৰ দৰে সমস্যা স্থায়ী হৈ থাকিব, কিন্তু গাফিলতিৰ পৰা আঁতৰি থাকিব লাগে। দিনটো প্ৰথম ভাগত উপযুক্ত চিকিৎসা ব্যৱস্থা কৰিব লাগে। কিছু লোকক বিশেষকৈ চকু আৰু কাণৰ কিছু সমস্যা দেখা দিব পাৰে দিনটো প্ৰথম ভাগত, কিয়নো সমস্যাবোৰ বিশেষকৈ বেয়া হ'ব পাৰে। গতিকে অলপ যদি বেছি হেল্থৰ কিছু সমস্যা চলিছে তেনেধৰণৰ ক্ষেত্ৰত বিশেষকৈ সাৱধান হওক। দিনটো দ্বিতীয়ত কিছুমান বিশেষ ব্যক্তিক লগ পোৱাৰ সুযোগ পালে মিছ নকৰিব। ভাল মানুহৰ লগ সংগত থাকক। যি ধৰণৰ বিশেষকৈ মানুহক লগ কৰিলে বা আপোনালোকে সংগত থাকিলে দুটা কথা জানিব পাৰে, শিকিব পাৰে, এডুকেশ্যন হয়, আপোনালোকৰ লাৰ্ণিং হয়, সেইখিনি ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব দিয়ক। তেনেলোকৰ লগত থাকক বুলি কৈছে। কিছু নতুন কামৰ পৰিকল্পনা আজিৰ দিনটোত কৰিব পাৰে কিছু লোকে, যিটো অতি সোনকালে কাৰ্যকৰী হ'ব। আজি আপুনি নিজৰ দৈনন্দিন কাম কাজত অধিক নিয়োজিত অনুভৱ কৰিব। অতীতৰ ভুলৰ পৰা শিকিব আৰু বৰ্তমান উন্নতি কৰক।
অৰ্থাৎ অতীতৰ যিখিনি মিষ্টেক যিখিনি ভুল হৈছিল সেইখিনিৰ পৰা শিকিব লাগিব আৰু বৰ্তমানটো কেনেকৈ উন্নত কৰিব পাৰি আগবাঢ়ি যাব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বিশেষকৈ সত্যকতা বৃদ্ধি কৰক আৰু সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক এটা অসম্পূৰ্ণ সপোনৰ বাবে যুৱক যুৱতীসকলে অলপ হতাশ অনুভৱ কৰিব পাৰে বিশেষকৈ কষ্ট কৰিলে সেইখিনিও সাৰ্থক হ'ব বা সেই সপোনো পূৰণ কৰিব পাৰিব এটা বিশেষকৈ প্ৰচেষ্টাৰ প্ৰয়োজন আছে এই সময়খিনি শান্তি আৰু ধৈৰ্যৰে কটাব লাগে ব্যৱসায় দিনটো দ্বিতীয়াৰ্ধত কিন্তু বৰ্তমান যি পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱসায়ত নতুন কিবা এটাৰ চেষ্টা কৰাৰ যি প্ৰয়োজন আছে বুলি কৈছে সৰু সৰু বিনিয়োগে কিন্তু লাভৰ সৃষ্টি কৰিব পাৰে আৰু ভৱিষ্যতে ব্যৱসায় বৃদ্ধি কৰিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰতো অলপ গুৰুত্ব দিব লাগিব ব্যৱসায়ীসকলে একে সময়তে ঘৰত সৰু সৰু কথাবোৰক আওকাণ কৰি পৰিয়ালৰ মহিলাসকলৰ প্ৰতি সন্মান বজাই ৰাখিব লাগে পুৰুষসকলে নহ'লে ইয়াৰ ফলত ঘৰখনত ব্ৰেকঘাট জন্মিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু পুৰুষ মহিলা উভয়ে আপোনালোকে ধ্যান ৰাখিব নহ'লে ইয়াৰ ফলত ঘৰখনত কিছু সমস্যা হ'ব পাৰে পেশীৰ বিষ বাঢ়িব পাৰে আজি ভাগৰে আপোনালোকক আগুৰি ধৰিবলৈ নিদিব দিনটো দ্বিতীয়াত নিশ্চিত হওক যে আপুনি পৰ্যাপ্ত জিৰণি লওক আৰু চেক আপ আপোনালোকে কৰি থাকিব নিজৰ হেল্থৰ প্ৰতি কিন্তু বহুত বেছি কেয়াৰফুল হ'ব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 4 যদি আপোনালোকে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় এবাৰ আহিছোঁ ককট ৰাশি লোকসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন যিকোনো পৰিস্থিতিত কিন্তু ভাৰসাম্য বজাই ৰখাটোৱে আজি আপোনালোকৰ দৈনন্দিন যিখিনি কাম কাজ সংগঠিত কৰাৰ ক্ষেত্ৰত সহায় কৰিব লগতে কৈছে যে দিনটোৰ প্ৰথম ভাগত কিছু বাকী থকা যিখিনি কাম আছে আজি হঠাতে সম্পূৰ্ণ হ'ব পাৰে চেষ্টা কৰি চাওক আজি আপোনালোকৰ সন্তানৰ সৈতে কিছু সময় কটালে তেওঁলোকৰ পথ প্ৰদৰ্শন কৰিলে তেওঁলোকৰ আত্মবিশ্বাস তেওঁলোকৰ যি সেলফ কনফিডেন্স অধিক বৃদ্ধি পাব বিবাদ এৰক কিয়নো ইয়াত বা ই আপোনালোকৰ দক্ষতাত প্ৰভাৱ পেলাব আৰু আপোনালোকৰ কামত ব্ৰেঘাত জন্মাব পাৰে গতিকে তৰ্কৰ পেচাল হাই কাজিয়াৰ পৰিহাৰ কৰি নিজৰ কৰ্মৰ দিশত গুৰুত্ব দিব দিছে আজি খৰচ কমাটো অসম্ভৱ হ'ব অৱশ্যে ঋণ লোৱাৰ পৰা বিৰত থাকক ঋণ ল'বলৈ আপোনালোকে তৎক্ষণাত চেষ্টা নকৰিব পাছত পৰিশোধ কৰাৰ ক্ষেত্ৰত কিন্তু নিজৰ সমস্যা হ'ব পাৰে গতিকে নিজৰ কেপাচিটি বা সাধ্য অনুসৰি আপোনালোক আগবাঢ়ক সেই ক্ষেত্ৰত সেই অনুসৰি চিন্তাধাৰাও সাল সলনি কৰাটো গুৰুত্বপূৰ্ণ ব্যৱসায়ত নতুন ব্যৱস্থাৰ প্ৰয়োজন আছে নতুন কিছুমান টেকন'লজি নতুন কিছুমান আপোনালোকৰ আপগ্ৰেডৰ প্ৰয়োজন আছে দিনটো প্ৰথম ভাগত সম্প্ৰসাৰণ সম্পৰ্কীয় কাম কাজত মনোযোগ দিয়ক গৱেষণাত নিয়োজিতসকলে হয়তো কিছু ভাল খবৰ পাব পাৰে কৰ্মৰ ক্ষেত্ৰত স্থবিৰ হৈ থকা পুনৰ কাম আৰম্ভ হ'ব পাৰে আজি জ্যেষ্ঠ সদস্যসকলৰ নিৰ্দেশনা দিনটো তেওঁলোকৰ নিৰ্দেশনা আৰু পৰামৰ্শ দিনটোৰ প্ৰথম ভাগত গুৰুত্ব দিয়াটো প্ৰয়োজন আছে ঘৰুৱাৰ কামত অত্যধিক হস্তক্ষেপ পৰিহাৰ কৰক আৰু পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে ঘৰখনত এক সুখদায়ক পৰিৱেশ বজাই ৰখাটো আজি আপোনালোকৰ কৰ্তব্য বুলি কৈছে দিনটো প্ৰথম ভাগত যদি আপুনি কোনো বৰ্তমান স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছে হেল্থৰ কিছু সমস্যাৰ সন্মুখীন হৈছে তেন্তে সকাহ পাব কিন্তু নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত কেয়াৰ ল'ব লাগিব গুৰুত্ব দিব লাগিব তেতিয়াহে সকাহ পাব আজি ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব কৰ্ম কৰিবলৈ দিছে দিনটো দ্বিতীয়াত যিকোনো পৰিস্থিতিত আপোনালোকৰ মেজাজ বিঘিন্নত হ'বলৈ নিদিব নিজৰ যি আপোনালোকৰ ৱেট সেইটো ভ্যালুটো আপোনালোকে কমি যাবলৈ নিদিব ই আপোনালোকৰ কামসমূহ বিশেষকৈ ভালদৰে সম্পূৰ্ণ কৰিবলৈ সক্ষম কৰিব ষ্ট্ৰং কৰি ৰাখিব লাগিব নিজকে মানসিকভাৱে যদি আপুনি সম্পত্তি বা বাহন ক্ৰয় কৰাৰ কোনো পৰিকল্পনা কৰি আছে তেন্তে সেইবোৰ কাৰ্যকৰী কৰাৰ বাবে এই সময়খিনি হৈছে অনুকূল সময় বুলি কৈছে দিনটোৰ দ্বিতীয়ত বিশেষকৈ মনোৰঞ্জন অনুষ্ঠানৰ পৰিকল্পনা কৰা হ'ব পাৰে কিছু লোকে কৰিব পাৰে চিন্তাত বেছি সময় খৰচ নকৰিব আৰু লগে লগে সুযোগ গ্ৰহণ কৰক কিবা ভাল অপৰচুনিটি আহিছে সুযোগ আহিছে হাতৰ পৰা যাবলৈ নিদিব মুঠৰ পৰা প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীসকলে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে পৰিশ্ৰম কৰিব লাগিব কঠোৰ পৰিশ্ৰম কঠোৰ হাৰ্ড ৱৰ্কিং কৰিব লাগিব পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে কিছু লোকৰ আজিৰ দিনটো দ্বিতীয়াত তেওঁলোকৰ সঠিক যত্ন লোৱাটো কিন্তু গুৰুত্বপূৰ্ণ বুলি কৈছে একে সময়তে মহিলাসকলৰ সৈতে জড়িত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে আজি ভাল লাভৰ সম্ভাৱনা আছে দিনটো দ্বিতীয়ত বিশেষকৈ কোনো প্ৰভাৱশালী ব্যক্তিৰ সহযোগত আপুনি কিবা এটা সাধন কৰিব পাৰে আজি কাৰ্যালয়ত যি পৰিৱেশ অনুশাসিত হৈ থাকিব বুলি কৈছে স্বামী স্ত্ৰীৰ সমন্বয় বা বুজাবুজি ঘৰখনৰ সুখ আৰু শান্তিৰ পৰিৱেশ সৃষ্টি কৰিব প্ৰেমিক প্ৰেমিকাসকলে ইজনে সিজনৰ অনুভৱক বুজি পাব সন্মান কৰিব কোনো ধৰণৰ বিপদজনক কাম পৰিহাৰ কৰক গাড়ী চলোৱাৰ সময়ত সাৱধান হওক এই সময়খিনিত কিন্তু আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যাও দেখা দিব পাৰে গতিকে চিকিৎসকৰ পৰামৰ্শ ল'লে আপোনালোকৰ বাবে উত্তম হ'ব ভাল হ'ব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব আপোনালোকৰ বাবে সকলোৰে দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় ওম নমঃ শিৱায় সিংহ ৰাশি আজি ঘৰখনৰ কোনো অতিথি আহিব পাৰে যাৰ ফলত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে কিছুদিনৰ পৰা পৰিয়াল আৰু সামাজিক কাম কাজত আপুনি যি অৱদান আগবঢ়াই আহিছে অৰ্থাৎ যিসকলে অৱদান আগবঢ়াই আহিছে তাৰ ইতিবাচক ফলাফল আপোনালোকে লাভ কৰিব যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফল দেখিব পাব বুলি কৈছে দিনটোৰ প্ৰথম ভাগত অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰক কিয়নো ইয়াৰ ফলত সময় আৰু ধন অপচয় হ'ব পাৰে যিকোনো বিষয়ৰ ওপৰত আলোচনা কৰোঁতে অনুপযুক্ত শব্দ ব্যৱহাৰ নকৰিব কিয়নো আপোনালোকৰ কথাই কাৰোবাক আঘাতো দিব পাৰে আনৰ কামৰ পৰা আঁতৰি থকাটোৱে ভাল হ'ব
আনৰ কামত বেছিকৈ জড়িত নহ'ব, আঁতৰি থকাটো উত্তম। ব্যৱসায়িক কাম কাজৰ দিনটো প্ৰথম ভাগত উন্নতি হ'ব, কিন্তু আজি আপোনালোকৰ গ্ৰাহকৰ প্ৰয়োজনীয়তা বুজিলে আজি আপোনালোকৰ উন্নত বিশেষকৈ ব্যৱস্থা বজাই ৰখাত সহায় কৰিব বা আপোনালোকৰ ব্যৱসায়টো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰিব। কিন্তু যিকোনো অবৈধ কামত লিপ্ত হ'লে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ সঠিক কৰ্মনীতিত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকল সন্তুষ্ট হ'ব। সুস্থ পাৰিবাৰিক জীৱন বজাই ৰাখিবলৈ সঠিক সমন্বয় বজাই ৰখাৰ প্ৰয়োজন আছে। বিবাহৰ বাহিৰৰ প্ৰেমৰ ফলত বদনাম হ'ব পাৰে। আজি স্বাস্থ্য ভালে হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা দিনটো প্ৰথম ভাগত শক্তিশালী কৰি ৰাখি কাম কৰক বুলি কৈছে। সুষম ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰাখক। দিনটো দ্বিতীয়ত বিশেষকৈ আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰৰ পৰিকল্পনা কৰিলে আপুনি সেইবোৰ পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিব পাৰিব আৰু ভাল ফলাফল লাভ কৰিব পাৰিব। যুৱক যুৱতীসকলে আজিৰ দিনটোত খৰখেদাকৈ কামবোৰ কৰিব নালাগে, শান্তিৰে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰাটো উচিত। যিকোনো আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সময়ত বা কিছুমান কামত আগবঢ়াৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা সহায় লোৱাটো আপোনালোকৰ বাবে বেষ্ট হ'ব। যান বাহনৰ নিয়মৰ প্ৰতি সাৱধান হ'ব বুলি কৈছে। অসাৱধান নহ'ব, নহ'লে আপুনি বিপদত পৰিব পাৰে। যদি কোনো সন্তানে আপোনালোকৰ যদি আপুনি বিবাহিত তেন্তে আপোনালোকৰ সন্তানে যদি কোনো বিবাদৰ সৃষ্টি কৰে, কাৰ্যব্যৱস্থাৰ সৃষ্টি কৰে, তেন্তে নিৰপেক্ষ সিদ্ধান্ত লওক। ব্যৱসায় দৃষ্টিকোণৰ পৰা আপোনালোকৰ ব্যৱসায়িক যি পৰিকল্পনা দিনটোৰ দ্বিতীয়ত যিকোনো মানুহৰ লগত শ্বেয়াৰ কৰিলে ক্ষতিকাৰক হ'ব পাৰে। ব্যৱসায়ত আৰ্থিক বিষয়বোৰ অত্যন্ত সাৱধানে চম্ভালিব লাগে টকা পইচাৰ ক্ষেত্ৰত, কিয়নো লোকচানৰ সম্ভাৱনা আছে। এটা চৰকাৰী কাৰ্যালয়ত সৰু সৰু কথাক লৈ বিতৰ্ক হ'ব পাৰে বুলি কৈছে। তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। বিভ্ৰান্তিৰ সময়ত জীৱনসংগী বা পৰিয়ালৰ সদস্যৰ পৰামৰ্শ লওক। আপুনি নিশ্চয়কৈ উপযুক্ত পৰামৰ্শ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ সুষম হৈ থাকিব। অত্যধিক মানসিক চাপ আৰু উদ্বেগে আপোনালোকৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। লঘু খাদ্য বজাই ৰাখক আৰু যিমান পাৰে সিমান ইতিবাচক কামত কটাক বুলি কৈছে। অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কন্যা ৰাশি, আজি গ্ৰহৰ অৱস্থানে আপোনালোকক অনুকূল সুযোগ প্ৰদান কৰিব। গতিকে সঠিক সময়ত যিখিনি সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিয়ক বুলি কৈছে। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পলম নকৰিব। অকলে বা আত্মচিন্তাত কিছু সময় কটাওক আজি। ইয়াৰ দ্বাৰা শান্তি লাভ কৰিব আৰু বহুতো জটিল প্ৰশ্নৰ উত্তৰো আপোনালোকে লাভ কৰিব। কিছু অকলশৰে আপোনালোকে নিজকে ব্যস্ত কৰি ৰাখি সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰি, কেনেকৈ আগবাঢ়িব পাৰি, কি ছিষ্টেম বা কি পদ্ধতি আপোনালোকে অৱলম্বন কৰিব, তেনেকুৱা ধৰণৰ যদি মাইণ্ডছেটত আনে বা মনত চিন্তাবোৰ আনে নিশ্চয়কৈ ইতিবাচক ফল লাভ কৰিব বুলি কৈছে। কিছুমান সমস্যাৰ সমাধান পাব। নিজৰ বাবে কিছু সময় উলিওৱাটো আজি গুৰুত্বপূৰ্ণ। কামৰ বোজা নিজকে আৱৰি নাৰাখিব। আজি ঘৰত আত্মীয় আগমনৰ ফলত খৰচ আৰু কামৰ বোজা বৃদ্ধি পাব পাৰে কিছু লোকৰ। আজি ঘৰ আৰু গাড়ীৰ আদিৰ লগত নথি পত্ৰ যিখিনি আছে সেইখিনি সাৱধানে ৰাখক বা সযতনে ৰাখক বুলি কৈছে। ব্যৱসায়ীসকলে বিশেষকৈ কামবোৰ কৰি থাকোঁতে সতৰ্ক হ'ব লাগিব। অধিক লাভৰ পথ মুকলি হ'ব আজি। শ্ৰমিক মহিলাসকলে নিজৰ কৰ্তব্য ভালদৰে পালন কৰিব, কিন্তু নিয়োজিত ব্যক্তিসকলে নিজৰ স্থিৰতাক পৰিশোধন বিশেষকৈ কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। বিশেষকৈ ঊৰ্ধ্বতন বিষয়ৰ পৰা পৰামৰ্শ লোৱাটো সহায়ক হ'ব দিনটোৰ প্ৰথম ভাগত। স্বামী স্ত্ৰীৰ মাজত সৰু সৰু তৰ্ক পেচাল আপোনালোকৰ হ'ব পাৰে, মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। সম্পৰ্কবোৰ অধিক আন্তৰিক হৈ পৰিব। ডেকাৰ বন্ধুত্ব গভীৰ হ'ব। আজি বৰ্তমান বতৰ আৰু প্ৰদূষণৰ পৰা দিনটোৰ প্ৰথম ভাগত নিজকে ৰক্ষা কৰক। কাহ চৰ্দি বা ভাইৰেল জ্বৰ হোৱাৰ সম্ভাৱনা আছে। প্ৰেমত মধ্যমীয়া। দিনটো দ্বিতীয়ত আপোনালোকৰ দৈনন্দিন কাম কাজ আৰু পৰ্যালোচনা কৰক। ই আপোনালোকক আগুৱাই নিয়াৰ বা আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিব। নিজৰ দায়িত্বৰ প্ৰতি সংবেদনশীলতা ৰখাটো সহায়ক হ'ব। আপুনি হয়তো আজি কোনো দুখীয়া মানুহক বা আৰ্তজনক সহায় কৰিব লাগিব আৰু তেনে কৰিলে আপোনালোকৰ মনত শান্তি আহিব। যুৱক যুৱতীসকলে তেওঁলোকৰ সমস্যা সমাধানৰ অভাৱত কিছু হতাশ বা দুখ অনুভৱ কৰিব পাৰে। ইতিবাচক হৈ থাকিবলৈ ধ্যান অভ্যাস কৰক আৰু নিজৰ কামৰ প্ৰতি ফ'কাছ দিয়ক বুলি কৈছে। আজি ব্যৱসায় বা কৰ্মক্ষেত্ৰত কামৰ চাপ থাকিব। কোনো ৰাজনৈতিক ব্যক্তি বা অভিজ্ঞ ব্যক্তিৰ সহায় আৰু পৰামৰ্শ আপোনালোকৰ ব্যৱসায়ক এক নতুন দিশ দিব পাৰে। আজি উৎপাদন খণ্ডৰ লগত জড়িতসকলৰ বাবে এই সময়খিনি লাভজনক। চৰকাৰী কামৰ লগত জড়িত কিছু প্ৰত্যাহ্বান আহিব। বৈবাহিক সম্পৰ্কবোৰ দিনটো দ্বিতীয়ত মধুৰ আৰু প্ৰেমময় হ'ব। দিনটো প্ৰথম ভাগত কিবা এটা তৰ্ক পেচাল হ'ব পাৰে, সেইখিনি ঠিক হ'ব। আজি আপোনালোকৰ প্ৰেমৰ সংগীক বা প্ৰেমিক প্ৰেমিকাসকলৰ মাজত বিশেষকৈ এটা উপহাৰ দিব পাৰে বুলি কৈছে। বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ পৰিয়ালৰ সদস্যৰ পৰা আপোনালোকে কিছু অনুমোদন বা ছাপোৰ্ট লাভ কৰিব পাৰে বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো শেষত হ'লেও বিশেষকৈ দাঁতৰ বিষয়ে আপোনালোকৰ দৈনন্দিন জীৱনত ব্যাঘাত জন্মিব পাৰে কিছু লোকক, যিসকলৰ বহুদিনৰ এটা সমস্যা আছিল। চিকিৎসাৰ প্ৰতি কিন্তু অৱহেলা নকৰিব যদি হেল্থৰ প্ৰব্লেম চলি আছে। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। দিনটো সুন্দৰ বেপাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। তুলা ৰাশি, নিজৰ লক্ষ্যত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰক। নতুন কামৰ প্ৰতি আগ্ৰহী হওক। বহুত শিকিব আজি। অপ্ৰয়োজনীয় খৰচ ৰোধ কৰিলে আজি আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব। বন্ধু বান্ধৱীৰ লগত ভাল সময় পাৰ কৰিব। অতীতৰ ভুলৰ পৰা শিকি নিজৰ কামবোৰ সম্পূৰ্ণ কৰক। ছাত্ৰ ছাত্ৰীসকলে ছ'চিয়েল মিডিয়া আৰু অপ্ৰয়োজনীয় কামত সময় কটোৱাটো পৰিহাৰ কৰিব লাগে।
ইয়াৰ ফলত গুৰুত্বপূৰ্ণ কামবোৰ আধৰুৱা হৈ থাকিব। আজি ঘৰখনত কিবা এটা মানসিক চাপৰ সৃষ্টি কৰিলে শান্ত আচৰণ বজাই ৰাখক। ব্যৱসায় দৃষ্টিকোণৰ পৰা কৰ্মচাৰীসকলৰ সহায়ত কামবোৰ সুচাৰুৰূপে চলি থাকিব, যাৰ ফলত আপুনি আপোনালোকৰ কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব। গুৰুত্বপূৰ্ণ দায়িত্বৰ বাবে বিশেষকৈ চৰকাৰী কৰ্মচাৰী আজি কামবোৰ কৰিবলগীয়া হ'ব পাৰে। দিনটোৰ প্ৰথম ভাগত স্বামী স্ত্ৰীৰ যি মাজত আন্তৰিক সম্পৰ্ক থাকিব, প্ৰেমৰ সম্পৰ্কত কিন্তু ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, অতিকৈ প্ৰয়োজনীয়। সুখী হৈ থকা স্বাস্থ্যৰ ক্ষেত্ৰত নেতিবাচক চিন্তাই আপোনালোকক আগুৰি ধৰিবলৈ নিদিব। নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান দিব লাগিব বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধলৈ আজি এটা গুৰুত্বপূৰ্ণ দিন, যিহেতু এটা বৃহৎ প্ৰকল্পৰ ওপৰত আলোচনা হ'ব, বৃহৎ কামৰ ওপৰত আপোনালোকে আগবাঢ়িব, যাৰ ফলত ভৱিষ্যতে যথেষ্ট লাভান্বিত হ'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ এটা বিষয়ৰ সৈতে জড়িত কিছু চলি থকা সমস্যা এটা সমাধান বিচাৰি পাব পাৰে। আজি ঘৰখনতে কিছু লোকৰ বিশেষকৈ ঘৰতে ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। আত্মীয় উপস্থিত থাকিব আজি ঘৰখনত। কাৰোবাৰ ভুল পৰামৰ্শ কিন্তু আজি তুলা ৰাশি জাতক জাতিকাসকলক বিপথে পেলাব পাৰে, বিপথে পৰিচালিত কৰাব পাৰে বুলি কৈছে। ব্যক্তিগত কামবোৰ আধৰুৱা হৈ থাকিব পাৰে, সাৱধান হ'ব। অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব। লগতে যান বাহন সংক্ৰান্তীয় লোকচানৰ সম্ভাৱনা আছে। ধন ধাৰে দিয়াৰ পৰা বিৰত থাকক। ব্যৱসায়িক কামবোৰ আশা কৰাৰ মতে সম্পূৰ্ণ হ'ব। আপুনি কোনো ৰাজনৈতিক বা প্ৰভাৱশালী ব্যক্তিক লগ পাব পাৰে বুলি কৈছে, যিয়ে আপোনালোকৰ ব্যৱসায়ত লাভৱান হ'ব। আপুনি নতুন ব্যৱসায়িক পৰিকল্পনা কাম আৰম্ভ কৰিব পাৰে, যদিও আৰম্ভণিতে কিছু অসুবিধা হ'ব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত পৰিয়ালৰ সৈতে কিছু সময় কটালে এক সুখকৰ পৰিৱেশৰ সৃষ্টি হ'ব। আজি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে বজাৰ কৰিবলৈ বা বাহিৰত ৰাতি আহাৰ গ্ৰহণ কৰিবৰ বাবে আপোনালোকে যাব পাৰে। এটা অনুকূল দিন বুলি কৈছে। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত মধ্যমীয়া দেখা পোৱা গৈছে, ইজনে সিজনৰ অনুভৱক বুজি পাব। আপোনালোকৰ খাদ্যাভ্যাস আৰু ৰুটিনত ব্যাঘাত জন্মিব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত খাদ্যাভ্যাস বেয়া হোৱাৰ বাবে ডিঙিৰ বিষ, কাহ, চৰ্দি আদি সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু তুলা ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় হনুমান। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি। বন্ধুৰ সহায়ত স্থবিৰ হৈ থকা কামবোৰ কিছু লোকৰ দ্ৰুতগতিত আগবাঢ়িব পাৰে। আজি কাম কৰাৰ যি ক্ষমতাৰ ওপৰত আত্মবিশ্বাস বজাই ৰাখক। আজি সফলতা লাভ কৰাটো নিশ্চিত। দিনটোৰ প্ৰথম ভাগত আধ্যাত্মিক আৰু ধৰ্মীয় কামত কিছু সময় কটালে শান্তি পাব। বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। আপুনি নতুন দায়িত্ব লাভ কৰিব পাৰে, কিন্তু অতিৰিক্ত কাম গ্ৰহণ কৰিলে আজি আপোনালোকৰ ব্যক্তিগত কামত কিছু বাধাও আহিব পাৰে। সন্তানক বকাবকি কৰাৰ পৰিৱৰ্তে, গালি গালাজ কৰাৰ পৰিৱৰ্তে বন্ধুত্বপূৰ্ণ হওক বুলি কৈছে বৰ্তমান সময়ত। দিনটোৰ প্ৰথম ভাগত ব্যৱসায়ত আপোনালোকৰ পেছাদাৰী কাৰ্যকলাপত বাধাৰ সৃষ্টি কৰাৰ যিকোনো বাধাক আওকাণ কৰক আৰু অন্যায় কামত গুৰুত্ব নিদিব আৰু অন্যান্য কামত ভালদৰে মনোনিৱেশ কৰক। অৱশ্যে আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফলত উৎকৃষ্ট ফলাফল পোৱা যাব পাৰে। আজি কাম কাজৰ ক্ষেত্ৰত অলপ সতৰ্ক হওক। আজি কাগজ পত্ৰৰ দ্বাৰা কিছু ভুল সম্ভৱ হ'ব পাৰে। দিনটোৰ প্ৰথম ভাগত এজন ছিনিয়ৰৰ পৰা কৰ্মক্ষেত্ৰত সহায় লোৱাটো ভাল হ'ব। পৰিয়ালৰ সদস্যৰ ব্যক্তিগত বিষয়ত অত্যধিক হস্তক্ষেপ পৰিহাৰ কৰক। বিবাহযোগ্য ব্যক্তিয়ে উপযুক্ত মিলন বিচাৰি পাব পাৰে বা জীৱনসংগী লগ পাব পাৰে বুলি কৈছে। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে দিনটোৰ প্ৰথম ভাগত নিজৰ দৈনন্দিন কাম কাজৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। সুষম খাদ্য বজাই ৰখাটো গুৰুত্বপূৰ্ণ। দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ দিনটোত বহুত বেছি ব্যস্ততা থাকিব। আজি আপোনালোকৰ ভাল আচৰণে আনৰ দৃষ্টিত ইতিবাচক ভাৱমূৰ্তি সৃষ্টি কৰিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰত সফলতা লাভ কৰিব পাৰে। পাৰিবাৰিক অনুশাসন আৰু শৃংখলা বজাই ৰখাত আপুনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰ্থিক অস্থিৰতাই চিন্তাৰ বিষয় হ'ব পাৰে, গতিকে ৰিস্ক লোৱাৰ প্ৰচেষ্টা এৰক। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰক। এই সময়ছোৱাত বিশেষকৈ আপোনালোকৰ পৰিয়ালৰ আত্মীয়ৰ সৈতে যি সম্পৰ্ক অত্যন্ত সাৱধানতাৰে চম্ভালিব লাগিব। তৰ্কৰ পেচালে পৰিয়ালত সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা এটা লাভজনক ব্যৱসায়িক পৰিস্থিতিৰ প্ৰাধান্য থাকিব। এই সময়ত আপুনি গুৰুত্বপূৰ্ণ কামবোৰৰ ক্ষেত্ৰত ভালদৰে পৰিৱৰ্তন কৰিব পাৰিব। আৰ্থিক চুক্তি কৰাৰ সময়ত সাৱধান হওক বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ এই সময়খিনিত স্বাস্থ্য উৎকৃষ্ট হ'ব, কিন্তু ব্যক্তিগত সম্পৰ্কত তিক্ততাৰ বাবে কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। দিনটো শুভ হওক, ভালদৰে পাৰ হওক। ওম নমঃ শিৱায়। ধনুৰাশি। যদি আপুনি কোনো সম্পত্তি ক্ৰয় বা বিক্ৰী কৰিবলৈ আজিৰ দিনটোত ওলাইছে, তেন্তে ভৱিষ্যতৰ বাবে ই আপোনালোকক নিশ্চয়কৈ উপকৃত কৰিব পাৰে। গতিকে ভাল কামত আপোনালোকে আগবাঢ়ক। আপুনি বিভিন্ন কামত ব্যস্তও থাকিব। আজি প্ৰতিটো পৰিস্থিতিত এই ৰাশি জাতক জাতিকাসকলে সমন্বয় বজাই ৰাখিব লাগে। আজি কোনো আত্মীয় বা বন্ধুক কোনো সমস্যা সমাধানৰ সহায় কৰিলে আজি আপোনালোকৰ আনন্দৰ সৃষ্টি হ'ব। নমনীয়তা বজাই ৰাখক। সৰু সৰু কথাত জেদি হ'লে আজি আপোনালোকৰ ভাৱমূৰ্তি কলংকিত হ'ব পাৰে। সন্তানক ইতিবাচক কামত ব্যস্ত কৰি ৰাখক বুলি কৈছে বিবাহিত লোকসকলে। আজি কিবা এটা কামত কনফিউজন থাকিলে, ডাউট থাকিলে, সন্দেহ থাকিলে ঘনিষ্ঠ বন্ধুৰ সৈতে শ্বেয়াৰ কৰিলে আপোনালোকৰ আৱেগিক উত্থান পতন নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি কৈছে। ব্যৱসায় দিনটো প্ৰথম ভাগত সম্পত্তি সম্পৰ্কৰ ব্যৱসায় লাভজনক হ'ব। আজি আপোনালোকৰ বৰ্তমান ব্যৱসায়ত নতুন উদ্যোগ আৰম্ভ কৰাৰ আগতে পৰিয়ালৰ জ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ সন্মতি লওক। ইয়াৰ দ্বাৰা আপোনালোকে উন্নত পৰামৰ্শ লাভ কৰিব।
আজি আপোনালোকৰ ব্যৱসায়িক অভিজ্ঞতা উপযোগী হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে ৰাতি আহাৰ বা মনোৰঞ্জন স্থাপনৰ পৰিকল্পনা কৰিব পাৰে। আজি এই সময়খিনি নিজৰ মনোবল মজবুত কৰি ৰাখক বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধত আপুনি আজি আপোনালোকৰ ছুটি সম্পূৰ্ণ সুবিধা লওক বুলি কৈছে। বন্ধৰ যদি দিন পাইছে, কিবা এটা যদি আপোনালোকে কামত ফ্ৰী পাইছে, অলপ সময় পাইছে, নিজৰ বাবে সময় দিয়ক বুলি কৈছে, নিজৰ ঘৰখনক সময় দিয়ক। আজি কিছু লোকৰ ইচ্ছামতে বাকী থকা যিখিনি কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰাটো দৰকাৰ আছে। পাৰিবাৰিক বিবাদ সমাধান হ'ব পাৰে। যদি আপুনি কোনো ঘৰখনৰ সংস্কাৰ পৰিকল্পনা কৰিছে তেন্তে এই সময়খিনি অনুকূল সময়। পৰিস্থিতিৰ প্ৰতি সচেতন হওক। ব্যক্তিগত কথাবোৰ বাহিৰৰ মানুহৰ লগত ভাগ বতৰা কৰাটো এৰিব লাগিব, নহ'লে বিপদৰ আগজাননী বুলি কৈছে। আজি কোনো অচিনাকি ব্যক্তিৰ দ্বাৰা আপোনালোকৰ ক্ষতি হ'ব পাৰে বুলি সচেতন হওক। গতিকে বাহিৰৰ মানুহক বিশ্বাস নকৰিব বেছি। এই সময়ত ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলেও নিজৰ কামৰ প্ৰতি অসাৱধানতা অৱলম্বন কৰিছে যদি সাৱধান হ'ব লাগিব, সাৱধানতা অৱলম্বন নকৰিব। ব্যৱসায়িক ক্ষেত্ৰত দিনটোৰ দ্বিতীয়াৰ্ধত স্থবিৰ হৈ থকা ব্যৱসায়িক কাম পুনৰ আৰম্ভ কৰিলে আপোনালোকৰ আয় বৃদ্ধি পাব। অংশীদাৰিত্ব সম্পৰ্কীয় কামৰ বাবে উপকাৰী পৰিস্থিতিৰ বিকাশ ঘটিছে। আজি আপোনালোকৰ সংগীৰ পৰামৰ্শ যিকোনো কামত উপকাৰী হ'ব। লগতে আজি আপোনালোকৰ সামগ্ৰীৰ মানদণ্ডৰ প্ৰতি অধিক গুৰুত্ব দিয়ক। ঘৰখনত অতিথি আগমনে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। পুৰণি মধুৰ যি স্মৃতিবোৰ মনত পেলাই সকলোৱে আনন্দ অনুভৱ কৰিব বুলি কৈছে। নিজৰ ব্যস্ততাৰ পৰা কিছু সময় নিজৰ জিৰণি লোৱাটো বা নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত কটোৱাটো প্ৰয়োজন আছে। চাইভাকেল বা কান্ধৰ বিষয়ে কিছু অশান্তি দিব পাৰে, গতিকে এই দিশতো গুৰুত্ব দিব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চাই কেনে পালে জনাব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, জয় শ্ৰীকৃষ্ণ। মকৰ ৰাশি, আজিৰ দিনটো লাভজনক সময়। বাকী থকা কামবোৰ তৎক্ষণাত শেষ কৰক। কিছুমান বিশেষ কামৰ বাবে আপোনালোকৰ শলাগ লোৱা হ'ব পাৰে। আজি ঘৰুৱা সামগ্ৰী বজাৰ কৰি কিছুলোকে সময় কটাব। ঘনিষ্ঠ বন্ধুৰ সমস্যা সমাধানত আপুনি বিশেষ সহায় বা আপোনালোকৰ ভূমিকা পালন কৰিব। বহুতো বিকল্প উপলব্ধ হোৱাৰ বাবে আপোনালোকৰ পচন্দৰ বিষয়ে বিভ্ৰান্তি অনুভৱ কৰিব পাৰে। অত্যধিক খৰচে কিছু লোকক বিশেষকৈ দিনটো প্ৰথম ভাগৰ পৰা বাজেটত ব্যাঘাত জন্মাব পাৰে। গতিকে অপ্ৰয়োজনীয় ক্ৰয়ত ধন অপচয় কৰাৰ পৰা বিৰত থাকক। অত্যধিক মানসিক চাপে দিনটোৰ প্ৰথম ভাগত আপোনাক সোনকালে ভাগৰুৱা কৰিব পাৰে। গতিকে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰি ফ্ৰী মাইণ্ডত কামখিনি কৰক বুলি কৈছে। দিনটোৰ প্ৰথম ভাগত ব্যৱসায়ত লাভ স্বাভাৱিক হ'ব, কিন্তু পৰিস্থিতিৰ লগত আপোচ নকৰিব। নিজৰ কামৰ ক্ষমতাৰ ওপৰত আত্মবিশ্বাস বজাই ৰাখক। বিপদজনক প্ৰচেষ্টাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে বুলি কৈছে। অভিজ্ঞতা নাইকিয়া কামত কিন্তু আপোনালোকে তৎক্ষণাত আগ নাবাঢ়িব বুলি কৈছে। আজি দলীয় পৰিৱেশত কাম কৰিলে ভাল শৃংখলা বজাই ৰাখিব। পৰিয়ালৰ সৈতে বিনোদনমূলক কাৰ্যসূচীৰ পৰিকল্পনা কৰা হ'ব। ঘৰখনত ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰা হ'ব। বিশেষ বন্ধুৰ ফোন এটাই দিনটোৰ প্ৰথম ভাগত আনন্দ কঢ়িয়াই আনিব পাৰে। আজি গৰমৰ বাবে অলপ কিছু খাদ্যাভ্যাসৰ প্ৰতি অসাৱধানতা আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। অনুশাসিত দৈনন্দিন কাম কাজ বজাই ৰখাটো প্ৰয়োজন আছে। দ্বিতীয়াৰ্ধত আজি আপোনালোকৰ আনন্দৰ কঢ়িয়াই আনিব। আজি আপোনালোকৰ ধৈৰ্য আৰু সহনশীলতাৰ জৰিয়তে আজি আপোনালোকৰ আশাৰ আৰু আকাংক্ষা পূৰণৰ বাবে চেষ্টা কৰিব। পৰিস্থিতিৰ লগত খাপ খুৱাই লোৱাটোৱে আজি আপোনালোকক সফলতা লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। গতিকে চিটুৱেশ্যন অনুসৰি আপোনালোকে এডজাষ্ট হৈ কাম কৰিব লাগিব, আগবাঢ়িব লাগিব বুলি কৈছে। আজি আপোনালোকৰ আৱেগ নিয়ন্ত্ৰণ কৰক। আনক সহায় কৰিবলৈ মাজভাগত দিনটো মধ্যভাগত বিশেষকৈ নিজৰ কাম এৰি দিয়াটো বুদ্ধিমানৰ কাম নহয় বুলি কৈছে। কাৰোবাৰ লগত ধেমালি কৰি থাকোঁতে ভুল শব্দ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। নিজৰ মৰ্যাদা আৰু আত্মবিশ্বাস বজাই ৰাখক। দিনটোৰ দ্বিতীয়াৰ্ধত ধৈৰ্য বজাই ৰাখিব লাগিব। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰক বুলি কৈছে। অপ্ৰয়োজনীয় চিন্তাৰ পৰা আঁতৰি থাকক বুলি কৈছে। এই সময়খিনি নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব বুলি কৈছে। একে সময়তে নিজৰ মৰ্যাদা আৰু আত্মবিশ্বাস বজাই ৰাখক। দুপৰীয়ালৈকে বিশেষকৈ বিত্তীয় বিষয়ে সাৱধান হ'ব লাগিব। অবৈধ কামৰ পৰা আঁতৰি থাকক। আজি কৈছে যে স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্পৰ্ক থাকিব। অৱশ্যে বজাৰ কৰাৰ সময়ত বাজেটৰ কথা মনত ৰাখিব। অতিৰিক্ত দায়িত্ব গ্ৰহণ নকৰিব। ক্লান্তি আৰু মানসিক চাপৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। আজি নিজৰ লগত কিছু সময় কটাওক। নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক। কুম্ভ ৰাশি, যদি কোনো পৰিয়াল সম্পৰ্কীয় বিষয় বিচাৰাধীন হৈ থাকে তেন্তে সেইবোৰ আৰম্ভ কৰাৰ উপযুক্ত সময়, অৰ্থাৎ সমস্যাখিনি সমাধানৰ বাবে ভাল সময়। আজি আপোনালোকৰ সহজ সৰল আৰু ইতিবাচক স্বভাৱতে মানুহক আপোনালোকৰ প্ৰতি আকৰ্ষিত কৰিব। ধৰ্মীয় বিষয়ত আপোনালোকৰ আগ্ৰহো বাঢ়িব। যিকোনো নেতিবাচক পৰিস্থিতিত ধৈৰ্য আৰু সংযম বজাই ৰাখক। ইয়াৰ দ্বাৰা পৰিস্থিতি সোনকালে অতিক্ৰম কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। কোনো সমস্যা সমাধানৰ বাবে আপুনি হয়তো কোনো ঘনিষ্ঠ আত্মীয়ক সময় আৰু ধনেৰে সহায় কৰিব লাগিব বুলি কৈছে। ব্যৱসায়ত প্ৰতিযোগিতামূলক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে।
ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ব্যৱস্থা আৰু কাৰ্যকলাপত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। অভিজ্ঞ লোকৰ দিহা পৰামৰ্শ দিনটো প্ৰথম ভাগত সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। লেনদেনবোৰ পিছুৱাই দিয়ক বুলি কৈছে। পৰিয়ালৰ সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব। বিনোদনমূলক বা ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা কৰা হ'ব। আজি আপোনালোকৰ স্বাস্থ্য উৎকৃষ্ট হ'ব। আজি আপোনালোকৰ ইতিবাচক আৰু সংযম আচৰণে আপোনাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিব। দিনটোৰ দ্বিতীয়াৰ্ধত দৈনন্দিন কাম কাজৰ পৰা সকাহ পাবলৈ আপুনি আপোনালোকৰ আগ্ৰহ কামত সময় কটাব। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম আপোনালোকৰ লগত থাকিব। ব্যক্তিগত কাম কাজ সুচাৰুৰূপে সম্পূৰ্ণ কৰিলে শান্তি আৰু সকাহ কঢ়িয়াই আনিব। কাৰোবাৰ পৰা প্ৰশংসা লাভ কৰাৰ পিছত অহংকাৰী হোৱাৰ পৰা বিৰত থাকক। আকাংক্ষিত ফলাফল লাভ নকৰাৰ বাবে শিশুসকলে অলপ দুখ অনুভৱ কৰিব পাৰে। তেওঁলোকৰ মনোবল মজবুত কৰি ৰখাটো গুৰুত্বপূৰ্ণ। দুপৰীয়াৰ কথাবোৰ অলপ বিশৃংখল হৈ পৰিব পাৰে। আজি ব্যৱসায় সুসংগঠিত হ'ব। কৰ্মচাৰীসকলৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব, যাৰ ফলত উৎপাদনশীলতাৰ বৃদ্ধি পাব পাৰে। এই সময়ছোৱাত সামগ্ৰীৰ মানদণ্ডৰ প্ৰতি অধিক গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ। অৰ্ডাৰ ক্ৰেডিট লোৱাটো এটা ভাল ধাৰণা হ'ব। ঘৰখনত শান্তি আৰু বিৰাজ কৰিব। দিনটোৰ দ্বিতীয়টাত বৈবাহিক সম্পৰ্ক আন্তৰিক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। আপুনি শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ অনুভৱ কৰিব পাৰে। নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। মীন ৰাশি আৰ্থিকভাৱে দিনটো ভাল হ'ব। অৱশ্যে কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। খৰখেদাকৈ কাম নকৰিব। আজি খৰখেদাকৈ নকৰিব যিকোনো কাম। ধৈৰ্যৰে কামবোৰ সম্পূৰ্ণ কৰিলে আপোনালোকৰ কামবোৰ সহজ হ'ব। আজি কাপোৰ গহনা বজাৰ কৰিবলৈ সময় কটাব। এটা নিৰ্দিষ্ট কাম সম্পূৰ্ণ কৰাৰ পিছত বিশেষকৈ আপোনালোকৰ সাফল্যৰ বিষয়ে গৌৰৱ নকৰিব। ইগ' আৰু অতিমাত্ৰা আত্মবিশ্বাস ক্ষতিকাৰক হ'ব পাৰে। কাল্পনিক কথাবোৰত গুৰুত্ব নিদিব, কিন্তু বাস্তৱৰ ওপৰত বিশ্বাস ৰাখক। অন্যথা আনৰ উৰাবাতৰি বলি হৈ যথেষ্ট লোকচানৰ সন্মুখীন হ'ব পাৰে। দিনটোৰ প্ৰথম ভাগত ব্যৱসায়িক শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ অৱদান শলাগ লোৱা হ'ব। সম্পত্তি সম্পৰ্কৰ বিষয়ত বহুদিন ধৰি চূড়ান্ত হৈ থকা কিছুমান সিদ্ধান্ত ভাল হ'ব। আজি এজন কৰ্মচাৰীৰ সৰু ভুলে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি দিনটো ঋণ লোৱা বা ঋণৰ লগত জড়িত যিকোনো কাম পিছুৱাই দিয়াটো গুৰুত্বপূৰ্ণ। আজি ঘৰখনত শান্তিপূৰ্ণ পৰিৱেশ থাকিব। ভাগৰ আৰু মানসিক চাপৰ পৰা উপশম পাবলৈ দিনটোৰ প্ৰথম ভাগত কিছু সময় নিজৰ মনোৰঞ্জন আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাওক বুলি কৈছে। দিনটোৰ প্ৰথম ভাগত শৰীৰ বিষ, ক্লান্তিৰ দৰে সমস্যা স্থায়ী হৈ থাকিব পাৰে। ব্যায়ামৰ প্ৰতি ভালদৰে মনোযোগ দিব। ধ্যান কৰাটো গুৰুত্বপূৰ্ণ। দ্বিতীয়াৰ্ধত বিশেষকৈ গ্ৰহৰ অৱস্থান অনুকূল হৈছে। আপুনি প্ৰচণ্ড আত্মবিশ্বাস আৰু আত্মশক্তি অনুভৱ কৰিব। সন্তানৰ পৰা সন্তোষজনক খবৰ লাভ কৰিলে ঘৰত এক আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। ধৰ্মীয় বিষয়ত দান বৰঙণিও লাভ কৰিব। ৰাজহুৱা স্থানত বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আজি কথা বতৰা বিশেষকৈ কৰোঁতে উপযুক্ত শব্দ বাছি লওক। যুৱক যুৱতীসকলে দিনটোৰ দ্বিতীয়াৰ্ধত এলাহৰ বাবে বিলম্ব কৰাৰ প্ৰৱণতা থাকিব। দুপৰীয়াৰ পিছত আপুনি তাৰ ক্ষতিপূৰণ দিব বুলি কৈছে। যিকোনো প্ৰকাৰে কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। আজি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে বিনিয়োগ কৰাটো অতি শুভ বুলি কৈছে। আজি ঘৰৰ ব্যৱস্থাক লৈ দিনটোৰ দ্বিতীয়াৰ্ধত স্বামী স্ত্ৰীৰ মাজত কিছু অসংগতি থাকিব পাৰে। মনোৰঞ্জন আৰু বজাৰ কৰাত সময় কটালে তেওঁলোকৰ সম্পৰ্কত অধিক মধুৰতা আহিব। যদি এই সময়খিনিত আপোনালোকৰ ৰক্তচাপ বা ডায়েবেটিছৰ দৰে সমস্যা আছে তেন্তে অসাৱধান নহ'ব। উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰক। ভাগ্যৰ ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ।